জাপানীসকলনো কিয় দীৰ্ঘায়ু হয় সেই ওপৰতে আজি আপোনালোকৰ লগত কিছু ভাৱৰ বিনিময় কৰিম। এটা গুৰুত্বপূৰ্ণ কথা যে যি সময়ত ভাৰতত 65ৰ পৰা 70% আমাৰ গড় আয়ু বয়স, আৰু ঠিক তেনেধৰণে জাপানত হ'ল 75ৰ পৰা 90 বছৰ গড় আয়ু। তেতিয়াহ'লে দেখা যায় যে তেওঁলোকে কিছুমান কথা তেওঁলোকে অনুসৰণ কৰে, যিটো নেকি তেওঁলোকে অনুসৰণ কৰি তেওঁলোকে স্বাস্থ্যটো দীৰ্ঘদিন সুস্থ কৰি ৰাখে আৰু দীৰ্ঘদিন তেওঁলোকে জীয়াই ৰাখে। ইয়াৰ মূল কাৰণকেইটা যদি চোৱা হয়, প্ৰথম কথাটো হ'ল স্বাস্থ্যৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে আৰু স্বাস্থ্যসন্মত খাদ্য খোৱাত তেওঁলোকে আটাইতকৈ গুৰুত্ব দিয়া এটা দিশ। আৰু দ্বিতীয় কথাটো হ'ল তেওঁলোকে এটা যি খোজকঢ়াটোক তেওঁলোকে প্ৰিফাৰেঞ্চ দিয়ে। তেওঁলোকে যদি দেখা যায় তেওঁলোকে খোজকাঢ়ি বেছি গৈ ভাল পায়, আৰু তাৰ লগে লগে চাইকেল চলোৱাটো তেওঁলোকে গুৰুত্ব দিয়ে, আৰু পাব্লিক যান বাহনৰ যোগেদি তেওঁলোকে যোৱাটোকো তেওঁলোকে গুৰুত্ব দিয়ে, যিটো কাৰণেৰে তেওঁলোকৰ যিটো পলিউশ্যনৰ পৰা তেওঁলোকে বহুখিনি ৰোধ কৰিবলৈ সক্ষম হয়। তৃতীয়তে তেওঁলোকে স্বাস্থ্য সদায় পৰীক্ষা কৰি ৰাখে। আচলতে প্ৰয়োজন সময়ত তেওঁলোকে স্বাস্থ্যটো পৰীক্ষা কৰি থাকে। আৰু চতুৰ্থতে কথা হ'ল এটা চাফ চিকুণতা। চাফ চিকুণতাত জাপানীজসকলে অতিতকৈ গুৰুত্ব দিয়া এটা কথা। এই চাৰিটাৰ উপৰিও ইয়াৰ উপৰিও তেওঁলোকে কৰে কি, যিটো এটা মুভমেণ্ট, গতিময়তাত তেওঁলোকে বিশেষকৈ গুৰুত্ব দিয়ে। আচলতে তেওঁলোকে চলা ক্ৰিয়াত চলি গৈ